Dear students, today we are going to learn a very important topic of English grammar, that is parts of speech. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি ইংৰাজী ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ পাঠ আমি শিকিবলৈ গৈ আছো, যেটো হৈছে পদ, যাক আমি ইংৰাজীত কওঁ parts of speech. তোমালোকে অসমীয়াত পদৰ বিষয়ে পঢ়িছা নহয়? অসমীয়াত পদ 5 প্ৰকাৰৰ, হয়নে? কি বাৰু? বিশেষ্য, বিশেষণ, হয়নে? সৰ্বনাম, ক্ৰিয়া আৰু অব্যয়। এই 5 প্ৰকাৰৰ তোমালোকে পঢ়িবলৈ পাইছা। কিন্তু তোমালোকে জানানে? ইংৰাজীৰ পদ 8 প্ৰকাৰৰ। There are 8 types of parts of speech. ঠিক আছে? এতিয়া তোমালোকে কি সেইখিনি আমি পঢ়িবলৈ পাম। সেই 8 প্ৰকাৰনো কি? এতিয়া আমাৰ অসমীয়াত যেনেকৈ বিশেষ্য পদ আমি পঢ়িছোঁ, হয়নে নহয়? তেনেকুৱা ঠিক ইংৰাজীতো বিশেষ্য বুলি আছে, বিশেষণো আছে, সৰ্বনামো আছে। সেইখিনি আমি পঢ়িলে গম পাম। এতিয়া পদ কাক বোলে তোমালোকে জানা নহয়? বাক্যত, ইয়াত চোৱা মই লিখিছোঁ, বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকেই পদ, তাৰমানে ইংৰাজীত পাৰ্টছ অফ স্পীচ বোলা হয়। তাৰমানে আমি এটা বাক্য লিখিবলৈ হ'লে বা পঢ়িবলৈ হ'লে বাক্যটোৰ গোটেইখিনি শব্দই ক'ব গ'লে একোটা পদ। কিন্তু আমি কোনটো বাক্য কি পদ হিচাপে ইউজ কৰিছোঁ সেইটো আমি জানিব লাগিব নহয়। গতিকে আহা আমি সেইখিনি এতিয়া পঢ়িম। ইয়াত চোৱা পদ কাক বোলে আমি পঢ়িলোঁ, যেনে মীনা প্লেজ ফুটবল, মীনাই ফুটবল খেলে, মীনাই ফুটবল খেলে। গতিকে ইয়াৰ গোটেইকেইটা শব্দই কিন্তু একোটা পদ, গতিকে গোটেই বাক্যটোৱে এটা পদ বুলি আমি ক'ব পাৰোঁ। ইয়াত লিখিছোঁ চোৱা, এই বাক্যশাৰীৰ মীনা প্লেজ ফুটবল প্ৰতিটো শব্দই একোটা পদ, পাৰ্টছ অফ স্পীচ। পদ মানে পাৰ্টছ অফ স্পীচ, স্পীচ মানে কোৱা, হয়নে নহয়? এতিয়া আমি কোৱা কথাখিনি কোনটো পাৰ্ট হয়, কোনটো পাৰ্টত পৰে, সেইখিনিহে আমি ইংৰাজীত পাৰ্টছ অফ স্পীচ বুলি কওঁ। এতিয়া ইয়াত চোৱা মই লিখিছোঁ, দেয়াৰ আৰ 8 টাইপছ অফ পাৰ্টছ অফ স্পীচ। দে আৰ নাউন মানে বিশেষ্য পদ, প্ৰনাউন মানে সৰ্বনাম পদ, এডজেক্টিভ মানে বিশেষণ পদ, ভাৰ্ব মানে ক্ৰিয়াপদ, এডভাৰ্ব মানে ক্ৰিয়া বিশেষণ, প্ৰিপজিশ্যন মানে অব্যয় পদ, কনজাংশ্যন মানে সংযোজক অব্যয়, এণ্ড ইণ্টাৰজেকশ্যন, ইণ্টাৰজেকশ্যন মানে ভাৱবোধক অব্যয়। গম পাইছানে? কেইটা আমি বুলি কৈছোঁ পাৰ্টছ অফ স্পীচ? There are 8 types of parts of speech. 8 মানে 8টা। Noun, pronoun, adjective, verb, adverb, preposition, conjunction and interjection. ঠিক আছে? এতিয়া আমি নাউনৰ বিষয়ে ফাৰ্ষ্ট পঢ়িম। তোমালোকে হয়তো 5 প্ৰকাৰ পদৰ বিষয়ে অসমীয়া ব্যাকৰণত পঢ়িছাই, গতিকে ইংৰাজী নিয়মো সেই একেই, খালি আমি আৰু 3টা পদ বেছিকৈ পঢ়িব লাগিব। গতিকে আমি প্ৰথমে নাউনৰ বিষয়ে আলোচনা কৰোঁ আহা। চোৱা, বিশেষ্য পদ, হি ইজ পাৰ্থ, আই লিভ ইন আছাম, মিল্ক ইজ হোৱাইট, মেংগো ইজ ছুইট, দ্য ব্ৰহ্মপুত্ৰ ইজ আ বিগ ৰিভাৰ। 1, 2, 3, 4, 5, ইয়াত 5টা মই বাক্য, তাৰমানে চেণ্টেন্স লিখিছোঁ, হয়নে? চোৱা, মই পাৰ্থৰ তলত আণ্ডাৰলাইন কৰিছোঁ, তাৰমানে আছ এটা পাৰিছোঁ। আছাম, আছামৰ তলত এটা দিছোঁ আছ, মিল্কৰ তলত এটা আছ দিছোঁ, মেংগোৰ তলত এটা আছ দিছোঁ, দ্য ব্ৰহ্মপুত্ৰ এটা নাম, গতিকে আছ দিছোঁ। দেখিছানে? গতিকে এইবোৰ কি হয়নো? নাম, হয়নে নহয়? নাম বুজাইছে এইবোৰে। আমি এতিয়া বাক্যটোত কোনটো কাৰ উদ্দেশ্য কৰি কথা কৈছে, হয়নে নহয়? ইয়াত যেনেকৈ পাৰ্থৰ কথা কৈছে, হি পাৰ্থ, আই লিভ ইন আছাম, মই অসমত থাকোঁ, মিল্ক ইজ হোৱাইট, গাখীৰ বগা, মিল্ক মানে গাখীৰ, হোৱাইট মানে বগা, মেংগো ইজ ছুইট, আম মিঠা, দ্য ব্ৰহ্মপুত্ৰ ইজ এ বিগ ৰিভাৰ, ব্ৰহ্মপুত্ৰ এখন ডাঙৰ নদী। গতিকে এই যে মই আণ্ডাৰলাইন কৰি থকা শব্দবোৰে হৈছে কি? নাউন। ইয়াত মই লিখিছোঁ চোৱা, ওপৰত লিখা বাক্যৰ যিবোৰ শব্দৰ তলত আঁচ টনা হৈছে, সেই শব্দবোৰে মানুহৰ নাম, ঠাইৰ নাম আৰু বস্তুৰ নাম বুজাইছে। এনেধৰণৰ কোনো বস্তুৰ নাম বুজোৱা পদকে নাউন বা বিশেষ্য পদ বোলে। যেনেকৈ মানুহৰ নাম,
ঠাইৰ নাম কিবা এটা বস্তু গাখীৰ হয়নে নহয় বস্তু সেইকাৰণে গাখীৰ তাৰপিছত নদীৰ নাম বা যিকোনো নামৰ আগত কি নাউন নাম থকা বাক্যবোৰে হৈছে তোমাৰ নাউন বিশেষ্য পদ ঠিক আছে এইখিনি বুজি পাইছা গতিকে আমি এতিয়া যাওঁ সৰ্বনাম পদলৈ নাউনৰ পাছত আহে প্ৰনাউন হয়নে আমি প্ৰনাউনৰ বিষয়ে পঢ়োঁ প্ৰনাউন মানে হৈছে সৰ্বনাম পদ আমি কিন্তু বিশেষ্য পদৰ পাছত অসমীয়া ব্যাকৰণত বিশেষণ পদ পঢ়োঁ হয়নে নহয় আমি এতিয়া ইয়াত ইংৰাজীত আমি আগতে বিশেষণৰ আগতে আমি সৰ্বনাম পদ পঢ়ি আছোঁ তোমালোকে চাবা প্ৰনাউন সৰ্বনাম পদ বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকে প্ৰনাউন বোলে কি বুলি কৈছোঁ বিশেষ্য এইখিনি আমি বিশেষ্য তাৰমানে তোমালোকে এইটো মনত ৰাখিবা নাম বুজোৱা পদকে বিশেষ্য পদ বোলে গতিকে নামৰ সলনি আমি যি পদ ব্যৱহাৰ কৰোঁ যিবোৰ শব্দ ব্যৱহাৰ কৰোঁ সেইবোৰ হৈছে প্ৰনাউন যেনেকৈ শুনিবা মঞ্জু ইজ এ গাৰ্ল ইয়াত মঞ্জুটো হৈ আছে কি বিশেষ্য নাউন হয়নে নহয় ইয়াক এতিয়া আমি কেনেকৈ প্ৰনাউন কৰিব পাৰোঁ ইয়াত চোৱা মঞ্জুটো ইয়াত কি কৰি দিছোঁ শ্বি মঞ্জু এজনী ছোৱালীৰ কথা কৈছে হয়নে নহয় গতিকে অসমীয়াত আমি কি বুলি ক'বলৈ যাম তাইটো এতিয়া ইংৰাজীত আমি কওঁ শ্বি SHE শ্বি গতিকে চোৱা এই শ্বীটো যেতিয়া মই লগাই দিলোঁ বা ইয়াত লিখি দিলোঁ তেতিয়া এইটো কি হৈ গ'ল প্ৰনাউন তাৰমানে নামৰ সলনি মই ব্যৱহাৰ কৰিছোঁ নাই শ্বীটো যেনেকৈ ইয়াত চোৱা আছে গৌৰৱ ইজ এ বয় গৌৰৱ এটা ল'ৰা তাৰপিছত কি লিখিছোঁ হি প্লেজ হকী সি হকী খেলে তাৰমানে সি মানে কাৰ কথা কৈছে গৌৰৱৰ কথা গতিকে এইটো নামৰ সলনি মই সি লিখিছোঁ মইতো এনেকুৱা লিখা নাই যে গৌৰৱ ইজ এ বয় গৌৰৱ প্লেজ হকী এনেকৈ শুনিবলৈতো বেয়া লাগে হয়নে নহয় গতিকে গৌৰৱ ইজ এ বয় হি প্লেজ হকী গৌৰৱ এটা ল'ৰা আৰু সি কি খেলে বুলি কৈছোঁ হকী খেলে গতিকে নামৰ সলনি যিবোৰ পদ আমি ব্যৱহাৰ কৰিছোঁ যেনে শ্বি হি উই নহয় ইয়াত ইট হ'ব এইটো গতিকে এই চকলেটৰ ঠাইত মই এইটো ইউজ কৰিছোঁ এইটো নহয় দেই এইটো চোৱা গতিকে এইবোৰ হৈছে কি মই নাউনৰ সলনি ইউজ কৰিছোঁ মঞ্জু ইজ এ গাৰ্ল শ্বি ৰিডছ বুক গৌৰৱ ইজ এ বয় হি প্লেজ হকী চকলেট ইজ চুইট উই লাইক ইট আমি এইটো ভাল পাওঁ চকলেট মিঠা এইটোক আমি ভাল পাওঁ এইটো মানে ইট ঠিক আছে গতিকে এই যে আমি নামৰ সলনি বা বিশেষ্য পদৰ সলনি যিবোৰ আমি শব্দ ব্যৱহাৰ কৰিছোঁ সেইবোৰকে কয় প্ৰনাউন সৰ্বনাম পদ বুজি পাইছানে যদি পোৱা নাই মোক আকৌ এবাৰ সুধিবা ঠিক আছে এতিয়া আমি নেক্সট আমি কিহৰ বিষয়ে পঢ়িম ভাৰ্ব ক্ৰিয়াপদ এতিয়া তোমালোকক মই এটা একদম সাধাৰণভাৱে বুজাই দিওঁ ক্ৰিয়াপদ মানে হৈছে কাম কৰা বা হোৱা পদকে কি কয় ক্ৰিয়াপদ কয় ভাৰ্ব বুলি কয় ঠিক আছে যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ভাৰ্ব বা ক্ৰিয়াপদ বোলে ঠিক আছে যেনে ৰমেন ইজ ডেন্সিং ৰমেন নাচি আছে ৰমেনে কি কৰি আছে কৈছে নাচি আছে ডেন্সিং তোমালোকে দেখা পাইছেনে ভালকৈ ডেন্সিং নাচি আছে গতিকে নাচি থকাটোতো এটা কাম কৰা হয়নে নহয় এক্টিভিটি এটা কৰি আছে গতিকে এইটো হ'ব কি ক্ৰিয়াপদ মই ইয়াত আণ্ডাৰলাইন কৰি দিছোঁ চোৱা নীতা ইজ ৱাকিং নীতাই খোজকাঢ়ি আছে ৱাকিং মানে ৱাক কৰা মানে খোজকঢ়া হয়নে নহয় খোজকঢ়াটোতো এটা কাম বুজাইছে গতিকে এইটো হ'ব ভাৰ্ব ক্ৰিয়াপদ দ্য বাৰ্ড ইজ ফ্লাইং চৰাইজনী উৰি আছে উৰি থকাটোতো এটা কাম হয় দ্য কেট ইজ ড্ৰিংকিং মিল্ক মেকুৰীটোৱে গাখীৰ খাই আছে ড্ৰিংকিং গতিকে খাই থকাটো এটা এক্টিভিটি কৰা বুজায় হয়নে নহয় দ্য হৰ্চ ইজ ৰানিংটো মানে কি দৌৰি থকা ঘোঁৰাটোৱে দৌৰি আছে গতিকে এইটোতো এটা এক্টিভিটি কৰা বুজাইছে শ্বি ইজ ৰাইটিং তাই লিখি আছে এইটো এটা এক্টিভিটি কাম কৰা বুজাইছে মামু ইজ ৰিডিং মামুৱে পঢ়ি আছে দিগন্ত ইজ প্লেয়িং দিগন্তই খেলি আছে গতিকে এই গোটেইখিনি মই যে আণ্ডাৰলাইন এনেকৈ পাৰি দিছোঁ এই গোটেইখিনি হৈছে এটা কাম কৰা বুজাইছে একটা এক্টিভিটি কৰা বুজাইছে গতিকে এনেধৰণৰ বাক্যবোৰে হৈছে কি ভাৰ্ব কি হয় ক্ৰিয়াপদ ঠিক আছে যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ভাৰ্ব বা ক্ৰিয়াপদ বোলে এতিয়া ভাৰ্বৰ পাছত আমি আহিলোঁ এডজেক্টিভ ঠিক আছে এতিয়া এডজেক্টিভ মানে কি বিশেষণ এতিয়া আমি এডজেক্টিভ পঢ়িম এতিয়া চোৱা যি শব্দই নাউনৰ আগত বহি মানুহ
কোনো জীৱ জন্তু নাইবা বস্তুৰ দুখ গুণ অৱস্থা সংখ্যা পৰিমাণ আদি বুজায় তাক এডজেক্টিভ বোলে তাৰমানে বিশেষণ বোলে এতিয়া কি বুলি ক'লো যি শব্দই নাউনৰ আগত বহি তাৰমানে বিশেষ্য পদৰ আগত বহি তাৰ যদি কোনো দুখ গুণ বুজায় বা অৱস্থা সংখ্যা আদি বুজায় তাক এডজেক্টিভ বোলে যেনেধৰণে চোৱা হি ইজ এ টল বয় হি এটা ওখ ল'ৰা হয়নে নহয় ইয়াত তাৰ দুখ গুণ বুজাইছে হয়নে নহয় হি এটা ওখ ল'ৰা ইট ইজ আ বিগ বক্স এইটো এটা ডাঙৰ বাকচ বাকচটো কেনেধৰণৰ ডাঙৰ হি হেজ এ ব্লেক পেন হা তাৰ কি আছে এটা ক'লা ৰঙৰ কলম আছে তোমাৰ মই কি কৈছিলোঁ দুখ গুণ বুজোৱা অৱস্থা বুজোৱা সংখ্যা বুজোৱা পৰিমাণ বুজোৱা ৰং বুজোৱা এইবোৰ যিকোনো ধৰণৰ পদকে এডজেক্টিভ বিশেষণ পদ বুলি কয় ইয়াত চোৱা মই কিছুমান এক্সাম্পলছ দিছোঁ দ্য মেন ইজ শ্বৰ্ট মানুহজন চাপৰ এইটো তেওঁৰ দুখ বা গুণৰ কথা বুজাইছে হয়নে নহয় আই চি আ লিটিল শ্বৰ্টটো মানে তোমাৰ আকৃতিৰ কথা বুজাইছে যে ওখ চাপৰ এনে শ্বৰ্ট মানে কি চাপৰ গতিকে এইটো আকৃতিৰ কথা বুজাইছে আই চি আ লিটিল ৱাটাৰ ইন দ্য পট মই পাত্ৰটোত অলপ পৰিমাণৰ পানী দেখিছোঁ গতিকে অলপ লিটিলটো অলপ হয়নে নহয় অলপ বুজায় গতিকে এইটো পৰিমাণ বুজাইছে কাৰণে এইটো কি হ'ব এডজেক্টিভ আই হেভ 4 পেঞ্চিল মোৰ 4টা পেঞ্চিল আছে গতিকে 4টা বুলি কৈছে হয়নে নহয় গতিকে এইটো সংখ্যা বুজাইছে ইউ আৰ কাইণ্ড তুমি দয়ালুটোত এটা গুণৰ কথা বুজাইছে হয়নে নহয় তুমি দয়ালু কাইণ্ড মানে দয়ালু হি ইজ আ লেজি বয় সি এটা এলেহুৱা ল'ৰা গতিকে এলেহুৱা এইটোতো দুখৰ কথা বুজাইছে মানে এজন মানুহৰ দুখ বা গুণৰ কথা বুজাইছে হয়নে নহয় লেজি মানে এলেহুৱা হি ইজ ক্লেভাৰ সি বুদ্ধিয়ক ক্লেভাৰ হয়নে নহয় ক্লেভাৰ মানে কি বুদ্ধিয়ক আৰু ৱাইজ মানে হৈছে তোমাৰ জ্ঞানী ক্লেভাৰ মানে বুদ্ধিয়ক তো এইটোতো এটা তেওঁৰ গুণৰ কথা বুজাইছে সেইকাৰণে এইটো হ'ব এডজেক্টিভ দ্য আৰ্থ ইজ ৰাউণ্ড পৃথিৱীখন ঘূৰণীয়া এইটো আকৃতিবাচক বুজাইছে হয়নে নহয় গতিকে এইটো হ'ব কি এডজেক্টিভ শ্বি লাইক হট কফি তাই গৰম কফি খাই ভাল পায় এইটো হৈছে অৱস্থাবাচক অৱস্থা মানে হট গৰম কোল্ড ঠাণ্ডা সেইবোৰ হৈছে অৱস্থাবাচক আই বট আ ব্লেক পেন এতিয়া এই ব্লেকটো হৈছে ৰঙৰ কথা বুজাইছে বা বৰণৰ কথা বুজাইছে হয়নে নহয় মই এটা ক'লা কলম আনিলোঁ গতিকে এনেকুৱা ৰং বুজোৱা মানে শব্দবোৰকো এডজেক্টিভ বুলি কোৱা হয় ঠিক আছে মই ইয়াত লিখি দিছোঁ চোৱা এয়া তোমালোকে ডেফিনেশ্যনটো পঢ়িলে গম পাবা যি শব্দই নাউনৰ আগত বহি মানুহ কোনো জীৱ জন্তু নাইবা বস্তুৰ দুখ গুণ অৱস্থা সংখ্যা আদি বুজায় তাক এডজেক্টিভ বোলে ঠিক আছে গতিকে মই তোমালোকক দেখাইছোঁ এনেকুৱা কণ্ডিশ্যনছবোৰ কেনেকুৱাবোৰ থাকিলে এডজেক্টিভ হয় গতিকে তোমালোকে ভালকৈ পঢ়ি বুজিবা এতিয়া আমি আহিলোঁ এডজেক্টিভৰ পাছত এডভাৰ্ব আমি ভাৰ্ব মানে কি বুলি পাইছিলোঁ ভাৰ্ব মানে ক্ৰিয়াপদ হয়নে আৰু এডজেক্টিভ মানে বিশেষণ গতিকে চোৱা এই ভাৰ্ব আৰু এডজেক্টিভৰ আগৰ এডটো লাগি এডভাৰ্ব হৈছে সেইকাৰণে ক্ৰিয়া বিশেষণ এডভাৰ্বক কি বুলি কৈছে ক্ৰিয়া বিশেষণ পদ ঠিক আছে এতিয়া এডভাৰ্বটো কেনেকুৱা আমি পঢ়োঁ আহা যিবোৰ পদে ভাৰ্বৰ কাম কেনেকৈ হয় তাক স্পষ্টকৈ প্ৰকাশ কৰে ঠিক তেনেকৈ এডজেক্টিভৰ অৰ্থক স্পষ্টকৈ বুজায় তাক এডভাৰ্ব বোলে ইয়াত মই কৈছোঁ মুঠতে তোমালোকে জানি থবা এডভাৰ্ব মানে হৈছে কি ভাৰ্ব আৰু এডজেক্টিভৰ সমষ্টি ঠিক আছে এতিয়া আমি এক্সাম্পলবোৰ পঢ়িলেহে তোমালোকে গম পাবা যে কোনবোৰ চেণ্টেন্স এডভাৰ্ব হয় চোৱা হি ৱৰ্কছ শ্ল'লি সি লাহেকৈ খোজকাঢ়ে হয়নে নহয় এতিয়া এই যে শ্ল' শব্দটো তাৰমানে সি কেনেকৈ খোজকাঢ়ে লাহেকৈ এইটো স্পষ্টকৈ কৈ দিছে সি লাহেকৈ খোজকাঢ়ে গতিকে এইটো হৈ যাব কি এডভাৰ্ব তাৰমানে শ্ল'টো হৈছে কি এডজেক্টিভ তেওঁৰ কি কথা দুখ বা গুণৰ কথা বুজাইছে সি লাহেকৈ খোজকাঢ়ে
গতিকে সেই দুখ গুণটোক স্পষ্টকৈ বুজাই দিছে সেইটো হৈছে কি শ্ল'লি টো লাগি গৈছে পিছফালে গতিকে সেইটো তেতিয়া কি হৈ যাব এডভাৰ্ব হৈ যাব গম পাইছানে আৰু তোমালোকক মই এইটো পঢ়োৱাৰ পাছত তোমালোকে এটা এক্টিভিটি মই সেইকাৰণে কৰোৱা নাই আগতে সেইটো মই তোমালোকক দেখালে তোমালোকে গম পাবা সেইটো কৰিব পাৰিবা হি ৱাকছ শ্ল'লি সি লাহেকৈ খোজকাঢ়ে এডজেক্টিভৰ পাছত এয়া চোৱা মই ইয়াত যোগ কৰিছোঁ শ্ল'ৰ পাছত যোগ কৰি যেতিয়া যোগ হৈ যাব নহয় সেইটোৱে এডভাৰ্ব হৈ যাব পাছত যোগ কৰি এডভাৰ্ব কৰা হয় যেনে চোৱা কিছুমান মই ইয়াত লিখিছোঁ এক্সাম্পলছ এইবোৰ যে ছুইট ছফ্ট কাইণ্ড কুইক নাইচ শ্ল' ব্ৰাইট ছাডেন লাউড বল্ড এইবোৰ হৈছে কি এডজেক্টিভ ঠিক আছে যেতিয়া এইবোৰৰ লগত যোগ কৰি দিবা নহয় তেতিয়া এইটো এডভাৰ্ব হৈ গ'ল চোৱা ছুইটটো ছুইটলি হৈ গ'ল ছফ্ট ছফ্টলি কাইণ্ড কাইণ্ডলি কুইক কুইকলি নাইচ নাইচলি শ্ল' শ্ল'লি ব্ৰাইট ব্ৰাইটলি ছাডেন ছাডেনলি লাউড লাউডলি বল্ড বল্ডলি ঠিক আছে গতিকে এইবোৰ কি হৈ গ'ল আমি এডজেক্টিভৰ পৰা এডভাৰ্বলৈ লৈ আনিলোঁ তোমালোকে মনত ৰাখিবা যিটো বাক্যত তোমালোকে দেখিবা তাৰমানে তোমালোকে ভাৰ্বৰ শেষত বা এডজেক্টিভৰ শেষত তোমালোকে দেখিবা সেইটোৱে ভাবিবা কি এডভাৰ্ব হয় ঠিক আছে মই ইয়াত আৰু এটা লিখিছোঁ আৰু এটা পইণ্ট এডভাৰ্বৰ আকৌ কাম এটা ক'ত বা কেতিয়া হয় সেইটো বুজালেও এডভাৰ্ব বুলি কয় যেনে অনিল লিভছ হিয়াৰ অনিল ইয়াত থাকে ক'ত থাকে ইয়াত থাকে হয়নে নহয় আই উইল কাম টুমৰো মই কাইলৈ আহিম কেতিয়া আহিম কাইলৈ আহিম গতিকে এনেধৰণৰ ক'ত বা কেতিয়া বা তেতিয়া এনেধৰণৰ বুজালে কি হয় এডভাৰ্ব হয় যেনেকৈ চাবা গতিকে টুমৰো য়েষ্টাৰডে টুডে টুমৰো মানে অহাকালি য়েষ্টাৰডে মানে যোৱাকালি টুডে মানে আজি নাও মানে এতিয়া দেন মানে তেতিয়া ইত্যাদিবোৰ এডভাৰ্ব এই শব্দবোৰ কি এডভাৰ্ব হয় গতিকে এনেধৰণৰ বাক্য যেতিয়া তোমালোকে পঢ়িবলৈ পাবা তেতিয়া সেইবোৰো কি হয় এডভাৰ্ব বুলি কয় সেইবোৰক ঠিক আছে এটা পাইছা তোমালোকে আৰু এটা পাইছা ক'ত কেতিয়া এনেধৰণৰ বুজালে সেইটো এডভাৰ্ব হয় ঠিক আছে এতিয়া আমি নেক্সট পঢ়িম এডভাৰ্বৰ পাছত কি আহিলে তোমালোকক মই প্ৰিপজিশ্যনৰ বিষয়ে পঢ়াইছিলোঁ নহয় মনত আছেনে এতিয়া আমি এডভাৰ্বৰ পাছত প্ৰিপজিশ্যনৰ কথা পঢ়িম তোমালোকক মই কিছুমান এক্টিভিটিও কৰিবলৈ দিছিলোঁ এইখিনি মনত আছেনে এইখিনি মই কিছুমান এক্টিভিটি কৰিব দিছিলোঁ হেয়া প্ৰিপজিশ্যনছ যেনেধৰণে এট বাই ফ্ৰম টু ফৰ উইথ অন বিফৰ আফটাৰ আণ্ডাৰ বিহাইণ্ড এবাউট উইদাউট ইনটু বিচাইডছ অবভ নিয়েৰ টু ইন এইবোৰ কি হয় প্ৰিপজিশ্যনৰ শব্দ এতিয়া ডেফিনেশ্যন পঢ়িলে আমি কেনেধৰণৰ পঢ়িম ডেফিনেশ্যন মানে সংজ্ঞা দেই যি শব্দ নাউন বা প্ৰনাউনৰ আগত বহি বাক্যৰ আন শব্দৰ লগত সিহঁতৰ সম্বন্ধ দেখুৱাই তাক প্ৰিপজিশ্যন বোলে এতিয়া আমি যে কিছুমান বাক্য চোৱা দ্য বুক ইজ তোমালোকে চবেই লিখিছিলা অন দ্য টেবল হয়নে নহয় এতিয়া মইতো যদি অকল ডাইৰেক্ট লিখি দিওঁ দ্য বুক ইজ দ্য টেবল এতিয়া তোমালোকে কিতাপখন টেবুলত আছে ঠিক আছে গম পাইছা কিন্তু টেবুলৰ তলত আছে নে ওপৰত আছে নে ক'ত আছে সেইটোতো তোমালোকে গম পোৱা নাই তাৰ কাৰণে আমি কি লগাই দিলোঁ অন হয়নে নহয় অন দ্য টেবল তাৰমানে টেবুলৰ ওপৰতেই আছে এতিয়া যদি মই ইয়াৰ আণ্ডাৰ লগাই দিওঁ আণ্ডাৰ হ'লে কি হৈ যাব কিতাপখন টেবুলৰ তলত আছে গতিকে আমিতো এইটো বাক্যটো পঢ়ি স্পষ্টকৈ বুজি পাব লাগিব হয়নে নহয় যাৰ কাৰণে এইবোৰ শব্দ আমি বাক্যত ব্যৱহাৰ কৰোঁ কিহৰ পাছত বুলি ক'লোঁ নাউন বা প্ৰনাউনৰ আগত হ'ব পাৰে আগতে হয় বেছিভাগ নাউন বা প্ৰনাউনৰ আগত বহে প্ৰিপজিশ্যনছ আৰু বহি এনেধৰণৰ বাক্যবোৰ সম্পূৰ্ণ কৰে আৰু সেই বাক্যৰ লগত কি বুজায় বুলি কৈছে সম্বন্ধ বুজায় বুলি কয় সেই শব্দবোৰে দ্য বুক ইজ অন দ্য টেবল এতিয়া কিতাপখন আৰু টেবুলৰ মাজত এই অন যে এই প্ৰিপজিশ্যনটোৱে কি কৰিছে সম্বন্ধ বুজাইছে গতিকে এইখিনি হৈছে প্ৰিপজিশ্যন তোমালোকে আশা কৰিছোঁ বুজি পাইছা এতিয়া প্ৰিপজিশ্যনৰ পাছত আমি পঢ়িবলৈ পাম এতিয়া আমি নম্বৰ 7ত পঢ়িম কনজাংশ্যন সংযোজক অব্যয় তো কনজাংশ্যন মানে কি যি শব্দই দুটা বাক্যক লগ লগায় তাক কনজাংশ্যন বোলে যেনে
সুমি এণ্ড মীৰা আৰ ফ্ৰেণ্ড, সুমি আৰু মীৰা বান্ধৱী। তাৰমানে এই এণ্ড বোলা শব্দটোৱে কি কৰিছে, বাক্যটোক লগ লগাইছে, হয়নে নহয়? আই হেভ এ বুক এণ্ড এ পেন, মোৰ এখন কিতাপ আছে আৰু এটা কলম আছে। গতিকে এই এণ্ড শব্দবোৰে বাক্যটো কি কৰিছে, সংযোজন কৰিছে। হি ইজ ৰিচ বাট আই এম প'ৰ, সি ধনী, ৰিচ মানে ধনী, সি ধনী হয়, বাট মানে কি, কিন্তু আই এম প'ৰ, মই দুখীয়া। অনু ইজ টল, অনু ওখ, বাট তানি ইজ শ্বৰ্ট, কিন্তু তানি চাপৰ। আৰ ইউ হেপ্পী অৰ ছেড, তুমি সুখী নে দুখী? অৰ মানে নাইবা বা অথবা, তুমি সুখী নাইবা দুখী মানে নে দুখী, এনেকৈ আমি সোধোঁ যে, সেইটো এই অৰ বোলা শব্দটোৱে বাক্যটোক সংযোজন কৰিছে। ইট ইজ গুড অৰ বেড, এইটো ভাল নে বেয়া, এনেকৈ সুধিছে। গতিকে এই যে এই শব্দবোৰ যে যিবোৰে দুটা বাক্যক লগ লগাই দিয়ে, সেইটোকে কয় কনজাংশ্যন, সংযোজক অব্যয়। সংযোজক মানে সংযোজিত হোৱা, হয়নে নহয়? এটা বাক্যৰ লগত শব্দ এটাৰে আৰু এটা বাক্যক সংযোজন কৰা, সেইটোকে কয় কনজাংশ্যন। চোৱা, মই ইয়াত তলত কিছুমান কনজাংশ্যন দিছোঁ, তোমালোকে পঢ়িবা। এণ্ড মানে আৰু, বাট মানে কিন্তু, ইফ মানে যদি, অৰ মানে নাইবা বা অথবা, THOUGH দো মানে যদিও, SO মানে গতিকে, YET মানে তথাপি, ASS মানে যিহেতু, THEREFORE therefore মানে সেই দেখি বা সেইবাবে, বিকজ BECAUSE বিকজ মানে কাৰণ। এইবোৰ হৈছে সংযোজক শব্দ, সংযোজক অব্যয় পদৰ শব্দ। কনজাংশ্যন মানে কি ক'লোঁ, সংযোজক অব্যয় পদ। ঠিক আছে, মনত থাকিবনে? এতিয়া আমি লাষ্ট 8 নম্বৰ পাৰ্টছ অফ স্পীচ কি পঢ়িবলৈ পাম, ইণ্টাৰজেকশ্যন। ইণ্টাৰজেকশ্যন মানে কি, ভাৱবোধক অব্যয়। আমাৰ মনত কিবা এটা বাক্য পঢ়িলে বা কিবা এটা পৰিস্থিতি দেখিলে আমাৰ মনত কেনেধৰণৰ ভাৱ হয়, সেইটো যেতিয়া আমি প্ৰকাশ কৰোঁ, সেইটোকে ইণ্টাৰজেকশ্যন বুলি কয়। যিবোৰ শব্দৰ দ্বাৰা আনন্দ, দুখ, বিস্ময়, ঘৃণা আদি ভাৱ বুজায়, তাক ইণ্টাৰজেকশ্যন বোলে। যেনে ব্ৰাভো, ৱেল প্লেড। ব্ৰাভো মানে কি, আমি যে কওঁ চাব্বাছ, ভাল খেলিলা, এনেধৰণৰ খুব আনন্দত কৈ আছোঁ, হয়নে নহয়? গতিকে এইটো হ'ব কি, ইণ্টাৰজেকশ্যন, ভাৱবোধক অব্যয় পদ। ৱাও, WOW, ৱাও, হোৱাট আ বিউটিফুল বাৰ্ড দিছ ইজ, কি ধুনীয়া চৰাই এইটো এটা। গতিকে এইটো বিস্ময় ভাৱ প্ৰকাশ পাইছে। আমি এনেকৈ দেখি কওঁ নহয়, অ' বা ইমান ধুনীয়া ফুল, ইমান ধুনীয়া পক্ষী, সেইটো এনেধৰণৰ ভাৱক আমি ভাৱবোধক অব্যয় বুলি কওঁ। তাৰপিছত দ্য মেন ইজ ডেড, মানুহজন ঢুকাই থাকিল, এইটো এটা দুখ লগা কথা কৈছোঁ আমি, হয়নে নহয়? এনেধৰণৰ ভাৱবোধক। আৰু এই যে চিনটো তোমালোকে দেখিছা, এডাল আঁচপাৰি তলত এনেকৈ ফুট এটা দিয়া, এইবোৰ যে এক্সক্লেমেটৰী মাৰ্ক বুলি কয় ইংৰাজীত। সেইখিনি তোমালোকে মই পাংচুৱেশ্যন পঢ়োঁতে বুজি পাবা তোমালোকে। এইবোৰক কয় এক্সক্লেমেটৰী মাৰ্ক, তাৰমানে বিস্ময়বোধক চিন। গতিকে এইবোৰ চিন থাকিলে তোমালোকে গম পাবাই আৰু এইটো ইণ্টাৰজেকশ্যন হয়। ঠিক আছে, ইয়াত চোৱা, মই ক'লোঁ ইট ষ্টিংছ, মানে এইটো গোন্ধাইছে, হয়নে নহয়? হুৰৰে, উই হেভ ৱন, বা আমি জিকিলোঁ। আলাছ, হি ইজ এ ক্ৰিমিনেল, সি এটা ক্ৰিমিনেল মানে কি, অপৰাধী, সি এটা অপৰাধী। এইটো দুখ লগাকৈ কৈছোঁ। হুৰৰা, উই হেভ ৱন, বা আমি জিকিলোঁ, এইটো আনন্দত কৈছোঁ। ইট ষ্টিংছ, এইটো ঘৃণা ভাৱেৰে কৈছোঁ যে এইটো গোন্ধাইছে। দ্য মেন ইজ ডেড, মানুহজন ঢুকাই থাকিলে, এইটো দুখ লগাকৈ কৈছোঁ, হয়নে নহয়? ৱাও, হোৱাট এ বিউটিফুল বাৰ্ড দিছ ইজ, এইটো বিস্ময় লগাকৈ কৈছোঁ। ব্ৰাভো, ৱেল প্লেড, এইটো আনন্দৰে কৈছোঁ। গতিকে এইবোৰ বাক্য হৈছে কি, ইণ্টাৰজেকশ্যন, ভাৱবোধক অব্যয়। ঠিক আছে, গতিকে তোমালোকে এইখিনি বুজি পাইছানে? যদি বুজি পাইছা তেতিয়াহ'লে মোক জনাবা, আৰু যদি কিবা অসুবিধা থাকে সুধিবা। ঠিক আছে, থেংক ইউ।